আজি ইয়াতে ইনভেষ্টমেণ্ট সামিট যেতিয়া আমাৰ ইয়াতে হয়, আজি ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ উপস্থিতিত গ্লোবেল বিজনেছ লিডাৰ আজি আহি ইয়াতে MOU কৰেহি। ঠিক এই MOUবিলাক ইনে কৰিও থৈ নাযায়। আজি ডিউৰিং অনলি 1 year, আজি more than 50% MOU has already grounded in various steps. কিছুমান ইতিমধ্যে ইনগ্ৰেশ্যন হৈছে, প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে। তো তাৰ অৰ্থটো কি? অসমৰ যুৱ প্ৰজন্ম আজি IIT ইয়াতে বহি আছে, ইঞ্জিনিয়াৰিং কলেজ বহি আছে, বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল বহি আছে। তেওঁলোকে আমাৰ হিউমেন ৰিচোৰ্চ প্ৰডাক্ট কৰি আছে। এতিয়া সেই হিউমেন ৰিচোৰ্চবিলাক ক'ত যাব? IITianসকল ক'ত যাব? আজি ইঞ্জিনিয়াৰিং পাছ আউট ষ্টুডেণ্টবিলাক ক'ত যাব? ইয়াত যদি আমি ইক'ছিষ্টেম এটা যদি নকৰোঁ, তেতিয়া কোনে কৰিব? আজি জাপানৰ মাননীয় প্ৰধানমন্ত্ৰী অসমলৈ অহা কথা আছিল। 2019 চনতো আহিব লগা আছিল। 2019 চনতো গুৱাহাটীখন সজাই পৰাই তোলা হৈছিল। কিয় অহাটো বন্ধ হ'ল অসমৰ ৰাইজকতো আমাৰ মুখেদি নজনালেও হ'ব। আজি জাপানৰ প্ৰধানমন্ত্ৰীয়ে অসমত যেতিয়া লেণ্ডিং কৰিব, তেখেতে অসমৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰা আৰম্ভ কৰি জৈৱ বৈচিত্ৰ্য এইবিলাক চাব। তাৰ লগতো মাননীয় আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ লগতো আলোচনা কৰিলেহেঁতেন। অসমলৈ আহিলে তেওঁ ডেফিনেটলি প্ৰগ্ৰেম লৈ আহিলেহেঁতেন। কিয় এইবিলাক হ'বলৈ নাই হোৱা? গড নোজ, আমি কি ক'ম? আপোনালোকে নিজে ভাবি লওক। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে চব কথা মানে মানুহে ৰাইজেও ভবা ভাল, নিউ জেনেৰেশ্যনে ভবা ভাল। আজি প্ৰধানমন্ত্ৰী জাপানৰ ভ্ৰমণ কাৰ কাৰণে? অসমৰ কাৰণে। ফিউচাৰ ফৰ আছাম। হু ইজ দ্য ফিউচাৰ? আমাৰ নিউ জেনেৰেশ্যন ইজ আৱাৰ ফিউচাৰ। আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ফিউচাৰ। আজি সেই প্লেটফৰ্মখন এটা ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম। কিমান কষ্টৰ মূৰত অসম বন্দুক বাৰুদ গুলী, তাৰ মাজত কিমান কাণ্ট্ৰিয়ে ইয়াত আপোনাৰ টুৰিষ্ট ইয়াতে ভিজিট কৰিবৰ কাৰণে তেওঁলোকৰ ওপৰত এডভাইজাৰী লগাই থৈছিলে। আজি সেই টুৰিষ্ট ভিজা উইড্ৰ হৈছে। অসমত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন চৰকাৰ দুইখনৰ প্ৰচেষ্টাত আজি ভাল হোৱা আৰম্ভ হৈছে। কেছ ৰেজিষ্টাৰ কমিছে। গুলী বন্দুক বাৰুদ এইবিলাক লাহেকৈ নাইকিয়া হৈছে। এতিয়া গুড ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে যেতিয়া আমি কৈ থাকোঁ, তাৰপিছত যেতিয়া এনেকুৱা পৰিৱেশ হয়, তাৰ কাৰণে কোন আজি ছেমি কণ্ডাক্টৰ 19 চনত যদি প্ৰধানমন্ত্ৰী জাপানৰ আহিলেহেঁতেন, আজি আমি এতিয়া আলোচনা কৰি আছোঁ 26 চনত যে ছেমি কণ্ডাক্টৰ প্ৰডাকশ্যন হ'ব, কিন্তু তেতিয়াই ছেমি কণ্ডাক্টৰ হ'লহেঁতেন। আজি সেই ছেমি কণ্ডাক্টৰ হোৱাৰ কাৰণে আজি আমি আকৌ নতুনকৈ ডাঙৰ ছেমি কণ্ডাক্টৰৰ কথা আলোচনা কৰাৰ সুযোগ পাইছোঁ। আজি 27,000 কোটি টকা ছেমি কণ্ডাক্টৰ তাতে হৈছে। আমাৰ লগত এতিয়া তাতকৈ ডাঙৰ এমাউণ্টৰ ছেমি কণ্ডাক্টৰ মানুহে আহি আমাৰ লগত কথা পতা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে। তো ফৰ হোৱাই আছে ইছ্যু, ঠিক আছে, চব কথা চব ভাগে চলিবতো। অৰুণোদয়ো দিব লাগিব, আমি ছেমি কণ্ডাক্টৰো বনাব লাগিব, মহিলা আত্মসহায়ক গোটকো পইচা দিব লাগিব, যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে CM ট্ৰিপুলেও দিব লাগিব, ডিফেন্স মেনুফেকচাৰিং হাবো বনাব লাগিব, ছবিও আঁকিব লাগিব। আঁকিম ছবি, গানো গাম। অসমৰ ল'ৰাই গান গাইছে, অসমৰ ল'ৰাই ছবি আঁকিছে, আকৌ তাৰ কাৰণেও পৰিৱেশ বনাব লাগিব। উই আৰ ৰেডি টু ডু। বাট কথাবিলাক অসমখন আগুৱাই লৈ যাবলৈ হ'লে চবে হাতে হাত ধৰি আগুৱাব লাগিব। চবে হাতে হাত ধৰি আগুৱাব লাগিব। এয়াৰপৰ্টৰ পৰা নমাৰ পিছত যদি টায়াৰ টিউব দুইচলা কাঠি যদি চলি থাকে ধাৰাপুৰত গড়লত, পিছৰ ফ্লাইটখনতে উভতি যাব। পিছৰ ফ্লাইটখনতে উভতি গুচি যাব কোনোবা ইনভেষ্টৰ আহিলে। ধাৰাপুৰত আৰু যেতিয়া গড়লত দুইচলা কাঠি জ্বলি থাকিব, টায়াৰ জ্বলি থাকিব। ডিব্ৰুগড় যেতিয়া লাহোৱালত টায়াৰ টিউব যেতিয়া জ্বলি থাকিব, হু হু হা হা চলি থাকিব, 10,000 কোটি লৈ অহা ইনভেষ্টৰ পিছৰ ফ্লাইটখনৰ টিকেট কাটি গুচি যাব। তো কোনে দায়িত্ব ল'ব? অসমৰ ৰাইজে দায়িত্ব ল'ব লাগিব, নিউ জেনেৰেশ্যনে দায়িত্ব ল'ব লাগিব, সংবাদ মাধ্যমে দায়িত্ব ল'ব লাগিব। আৱেগতটো আমাৰ বহুত হৈ গ'ল, আৱেগ হৈ গ'ল। এতিয়া বাস্তৱতাৰ দিশে অসম আগুৱাই গৈছে।